আজি গুৱাহাটীৰ পৰা সোণাৰীলৈ গৈ থাকোঁতে এনেদৰে ৰাস্তাৰ কিনাৰতে হাতী এটা আৰু পোৱালি এটা দেখা পালোঁ। মই মিশ্ৰক ক'লোঁ অলপ ৰ'বা, লগালগ মই নামি গ'লোঁ। নামি গৈ গম পালোঁ যে মই ফেচবুক পেজত চাই থকা কাঞ্চী আৰু প্ৰিয়াঞ্চী। ইমান ভাল লাগিল লগ পাই। বিপিন কাশ্যপ দাদাৰ ফেচবুক পেজত প্ৰায়ে মই চাই থাকোঁ কাঞ্চী আৰু প্ৰিয়াঞ্চীৰ ভিডিঅ'সমূহ। আমাৰ ইমনক নমাবলৈ চেষ্টা কৰিছিলোঁ, সি কিন্তু ভয় কৰিলে। তাৰপিছত মই তাহাঁতৰ লগত কথা পাতি আছিলোঁ, খাবলৈ দিবলৈ কিবা এটা মন গৈছিলে, কিন্তু মোৰ হাতত একো নাছিলে। আৰু প্ৰিয়াঞ্চীয়ে বোলে অকল বুট চুট কিবা কিবি খায়, আৰু তাইৰ বয়স 6 মাহে হৈছে, সেইকাৰণে মাকৰ গাখীৰ বাদে এতিয়ালৈকে বেলেগ বস্তু খাবলৈ তাই শিকা নাই। মনটো বেয়াও লাগিলে একোটা দিব নোৱাৰাৰ কাৰণে। সেইকাৰণে কি কৰিলোঁ, ল'ৰাজনকে কিবা এটা দিলোঁ, বোলো তাইক কিবা এটা খুৱাই দিবা। তাৰপিছত আমাৰ ৰুহি গাড়ীত বহি আছিলে, গাড়ীত বহি থকাৰ কাৰণে তাইও ক'লে মা মই পোৱালিটোৰ ওচৰত যাম, বেবী এলিফেণ্ট চাম বুলি ক'লে। মই কৈছোঁ ব'লা তেনেহ'লে। তাইও ওচৰৰ পৰা গৈ প্ৰিয়াঞ্চীক চুই চালে, কিন্তু মাকে অলপো একো মানে খং কৰা নাই আৰু পোৱালিটো যে আমি চুইছোঁ বা কিবা কৰিছোঁ একো কৰা নাই, ইমান শান্তশিষ্টভাৱে আছে। প্ৰায় ৰাস্তাৰ কিনাৰে কাষেৰে গৈ থকা মানুহবোৰে ৰখি ৰখি তাহাঁতৰ দুইটাকে চাই মৰম কৰি গৈছে। সদায় যিহেতু ফেচবুক পেজত চাই থাকোঁ, সেইকাৰণে ভালেই লাগিল লগ পাই ওচৰৰ পৰা। কিন্তু ভিডিঅ'ত প্ৰিয়াঞ্চীক বহুত ডাঙৰ যেন দেখা পাওঁ, কিন্তু নহয়, একেবাৰে অকণমানি, 6 মাহ হৈছেহে তাইৰ। আৰু বৰ মৰম লগা, ইমান ঠাণ্ডাকৈ আছে, মানে অকণমানো উৎপাত নাই, বিৰাট ভাল লাগিল। আমিও কাঞ্চী আৰু প্ৰিয়াঞ্চীক বাই বাই দি আমিও গুচি আহিলোঁ। যিহেতু বেছি দেৰি কৰিব নোৱাৰোঁ, সোণাৰীলৈ যাত্ৰা কৰিবলৈ আছেই।